বন্ধুসকল আমি আহি আছোঁ এতিয়া কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ ভিতৰ যি পৰিৱেশ আৰু বৰ্তমান সময়ত আপোনালোকে নিশ্চয় জানে কাৰ্বি আংলঙত কাৰ্বিসকলৰ নিজৰ অধিকাৰ নিজৰ যিমানখিনি অধিকাৰ এই অধিকাৰত যেন কোনোবা বহিৰাগত আহি গোটেই জেগা দখল কৰিছে এনেকুৱা ধৰণৰ অভিসন্ধি হৈ আছিলে বা এই ধৰণৰ ঘটনা হৈ গৈছিলে। কিন্তু বৰ্তমান সময়ত আমি এতিয়া দেখিছোঁ কাৰ্বি আংলঙত আমাৰ যি কাৰ্বি বাই ভনী আৰু ইয়াৰ যি পৰিৱেশ অতি সুন্দৰ। এয়া আমাৰ কাৰ্বি বাই ভনী সকলো এতিয়া স্কুলৰ পৰা আহিছে। ইয়াৰ এটা যি সুন্দৰ পৰিৱেশ, এই পৰিৱেশ সঁচাকৈ অবৰ্ণনীয়। কাৰ্বি পাহাৰৰ যি সৌন্দৰ্য, আমাৰ অসমৰ যি জাতি জনগোষ্ঠী যিসকলৰ আচলতে মৰ্যাদা, যিসকলে অস্তিত্ব, এই অস্তিত্ব সদায় অক্ষুণ্ণ থাকক আৰু এই গাঁওসমূহ এইদৰে শুৱনি হৈ থাকক। ইয়াত যাতে বহিৰাগতৰ কেতিয়াও দপদপনি নহওক, কোনো বহিৰাগতই যাতে আমাৰ স্বভূমিবোৰ, আমাৰ সুন্দৰ এই ঠাইবোৰ যাতে কাঢ়ি নলওক, তাৰ বাবে সদায় প্ৰতিটো জনগোষ্ঠীৰ জনজাতিৰ লোকেই সষ্টম হৈ থাকিব লাগে। আৰু বৰ্তমান সময়ত কাৰ্বি আংলঙৰ এই ভিতৰ ঠাইখিনিত ঘূৰি এনেকুৱা এটা অনুভৱ হৈছে, যিমানখিনি এতিয়া ডেভেলপ হ'ব লাগে এই ডেভেলপ হ'বলৈ বাকী আছে। এই পথটোৱে চাওক, এই ডেভেলপ লাহে লাহে হোৱাৰ লগে লগে আমাৰ জাতি জনগোষ্ঠীৰ বাই ভনীসকলো কিন্তু বহুত বেছি আগবাঢ়ি যাব আৰু নিজৰ যি অস্তিত্ব, সেই অস্তিত্ব কেতিয়াও বিপদাপন্ন নহয়। আৰু ইমান এটা ধুনীয়া ঠাই চাওক, ইয়াৰ আমাৰ ককাই ভাইবোৰ সকলো এতিয়া স্কুলৰ পৰা আহিছে। ইমান এটা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ ঠাইবোৰ সদায় সুন্দৰ হৈ থাকক আৰু ডেভেলপ হওক। কিন্তু ডেভেলপৰ মাজত যাতে আমাৰ যিসমূহ কৃষ্টি সংস্কৃতিৰ যি অস্তিত্ব, জাতি জনগোষ্ঠীৰ অস্তিত্ব, সেই অস্তিত্ব কিন্তু সদায় অক্ষুণ্ণ থাকক, তাৰে আশা কৰোঁ। আৰু এয়াই কাৰ্বি আংলঙৰ অপৰূপ সৌন্দৰ্য। আৰু আপোনালোকেও কাৰ্বি আংলং আহিছে যদি জনাব। এয়া চাওক, স্কুলত কণমানিসকলৰ যি ফূৰ্তি, কিমান এটা সুন্দৰ পৰিৱেশ, যথেষ্ট ভাল লাগিছে। আৰু ইয়াত আমাৰ কাৰ্বি ভাই ভনীহঁত সকলো সুৰক্ষিত হৈ থাকক আৰু নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য সকলোবোৰ পাওক। চৰকাৰে এই ক্ষেত্ৰত মনোনিৱেশ কৰক। ইয়াত যাতে বহিৰাগতই কোনো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে, তাৰ প্ৰতিও লক্ষ্য ৰাখক। এয়াই কাৰ্বি আংলঙৰ সৌন্দৰ্য।